নমস্কাৰ ভাল খবৰলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই উৎপলা আৰু আজিৰ ভাল খবৰটো হৈছে এইবাৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ এগৰাকী সুসন্তানে মাৰ্শিয়েল আৰ্ট প্ৰতিযোগিতাত উজবেকিস্তানত এইবাৰ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ সন্তানগৰাকী আমি জনাম এই মুহূৰ্তত সবিশেষ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এবাৰ জিলিকি উঠিছে অসমৰ এগৰাকী সন্তান মবিদুল ইছলামৰ সফলতা উজবেকিস্তানত মাৰ্শিয়েল আৰ্ট টুৰ্ণামেণ্টত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ এগৰাকী সুসন্তান মবিদুল ইছলামে মাৰ্শিয়েল আৰ্ট টুৰ্ণামেণ্টৰ 60 কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ এইগৰাকী সন্তানে ইতিমধ্যে ভাৰতৰ পৰা এটি দল যোৱা হৈছিল আৰু ভাৰতৰ পৰা যোৱা এই দলটিত 25 গৰাকীকৈ খেলুৱৈ অংশগ্ৰহণ কৰিছিল তেওঁ দলটিক প্ৰতিনিধিত্ব কৰিছিল আৰু ইয়াৰ পিছতে তেওঁ 60 কেজি শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ইতিমধ্যে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে উজবেকিস্তানত অনুষ্ঠিত হৈছিল মাৰ্শিয়েল আৰ্ট প্ৰতিযোগিতা মাৰ্শিয়েল আৰ্ট টুৰ্ণামেণ্টত এতিয়া অসমৰ এইগৰাকী সুযোগ্য সন্তানে এবাৰ তেওঁ সফলতা অৰ্জন কৰি আনিবলৈ সক্ষম হৈছে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগতে তেওঁ অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু এইগৰাকী ব্যক্তিৰ ঘৰ ৰঙিয়াত বুলি জানিব পৰা গৈছে আৰু তেওঁৰ এই সফলতাত ইতিমধ্যে ৰঙিয়াবাসী উৎফুল্লিত হৈ পৰিছে প্ৰথমবাৰ তেওঁ বিদেশৰ পৰা অৰ্থাৎ অসমৰ বাহিৰৰ পৰা ভাৰতৰ বাহিৰৰ পৰা যেহেতু এই স্বৰ্ণ পদক অৰ্জন কৰি আনিবলৈ সক্ষম হৈছে আৰু তেওঁৰ এই সফলতা তেওঁৰ বন্ধুবৰ্গৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ তথা সমগ্ৰ অসমবাসী এতিয়া গৌৰৱান্বিত হৈ পৰিছে আৰু আপুনিও জানাব পাৰে মবিদুল ইছলামক শুভেচ্ছা কিয়নো তেওঁ ইতিমধ্যে যেহেতু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা এখন টুৰ্ণামেণ্ট আৰু সেই টুৰ্ণামেণ্টত ইতিমধ্যে 60 কেজি শাখাৰ যি প্ৰতিযোগিতা হৈছিল সেই প্ৰতিযোগিতাত তেওঁ সফলতা অৰ্জন কৰি আহিবলৈ সক্ষম হৈছে বহু কেইগৰাকী খেলুৱৈৰ মাজৰ পৰা অসমলৈ তেওঁ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত তেওঁৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ সেই মাৰ্শিয়েল আৰ্ট ৱৰ্ল্ড চেম্পিয়নশ্বিপত আমাৰ খেলখন হৈছিল ইউৰোপিয়ান কাণ্ট্ৰিৰ যি ৰাছিয়া আছিলে ৰাছিয়াৰ ওচৰৰ কাণ্ট্ৰি হয় এখন উজবেকিস্তান বুলি কোৱা হয় উজবেকিস্তানৰ তাস্কেণ্ট চহৰ হয় চিটি তো তাত হৈছিলে আমাৰ তাত প্ৰায় 70-72খন দেশ আহিছিলে টোটেল আৰু তাত আমাৰ প্ৰায় 5খন ষ্টেডিয়ামত আমাৰ খেলা হৈছিলে খুব সুন্দৰ হৈছিলে তেওঁলোকৰ ব্যৱস্থাপনা গোটেইখিনি হৈছিলে আৰু আটাইতকৈ আমি সৌভাগ্যৱান যে ভাৰতবৰ্ষৰ হৈ মই প্ৰতিনিধিত্ব কৰিছিলোঁ আমাৰ প্ৰায় 25 জন গৈছিলে আমাৰ ভাৰতৰ পৰাই 25 জনৰ ভিতৰত আমি নৰ্থ ইষ্টৰ আমাৰ গৈছিলোঁ 6 জনৰ ভিতৰত আমি মণিপুৰৰ এজন মিষ্টাৰ মংগল চানা আৰু লগতে মই খেলিছিলোঁ গতিকে আমি দুজন গোল্ড মেডেল এচিভ কৰিছিলোঁ গতিকে মোৰ যিটো শাখা আছে 50 বছৰৰ ঊৰ্ধৰ যি শাখা হয় ছিনিয়ৰ মাষ্টাৰ সেই শাখাত মই খেলিছিলোঁ আৰু যি মণিপুৰৰ যেন তেওঁ বিলো 45 শাখাত তেওঁ খেলিছিলে তেওঁ এজন মাষ্টাৰ হয় গতিকে আমাৰ এই যিখিনি আমি কষ্ট কৰিলোঁ পৰিশ্ৰম কৰিলোঁ তাৰ ক্ষেত্ৰত অশেষ ভাল লাগিছে যে আমি ভাৰতবৰ্ষৰ হৈ খেলি যে আমি সোণৰ পদক অৰ্জন কৰিব পাৰিছোঁ সেইটো আটাইতকৈ আমি মহান ওপৰৰ ওচৰত আমি তেখেতক থেংকছ দিছোঁ আৰু লগতে অসমৰ ৰাইজৰ ভাৰতবৰ্ষৰ ৰাইজৰ যি মৰম চেনেহ জৰিয়তে আমি যিখিনি আগবাঢ়ি দিছোঁ গতিকে তাৰ কাৰণে আমি সঁচাই সকলোৰে মৰম আশীৰ্বাদত আমি মই যি সোণৰ পদক ল'ব পাৰিছোঁ সেইটো ওপৰৱালাৰ ওচৰত আমি শুক্ৰিয়া আদায় কৰিছোঁ আমাৰ যে চিফু মবিদুল ইছলাম ডাঙৰীয়া তেখেত এজন বহুত ভাল খেলুৱৈ তথা এজন প্ৰশিক্ষক আমাৰ অসম কুম্ফু ক্ৰীড়া সংস্থাৰ তেওঁ উপসভাপতি আৰু বহুত আগতে তেওঁ খেলি এনেকৈ পদক পাবৰ অৰ্জন হৈছে কিন্তু এই আপোনালোকে জানে যে এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন ভূপেন হাজৰিকা ডাঙৰীয়া কৈ গৈছে কিন্তু ক্ৰীড়াৰ লগত আজি এতিয়াও তেখেতে সুন্দৰকৈ জড়িত হৈ আছে তেখেতৰ যি লিডাৰশ্বিপ কোৱালিটি সুন্দৰভাৱে যি তেওঁ চলি আছে আজি বিশ্বৰ দৰবাৰত তেওঁ আজি উজবেকিস্তান এই যি দেশখনত গৈ তেখেতে সোণৰ পদক পাব সক্ষম হৈছে